বন্ধ কৰক বন্ধ কৰক হয় হয় হাই 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 হয় হয় হাই লাগিবই লাগিবই বিভাগ হয় হয় হাই 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 বিভাগ হয় হয় হাই 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 বিদ্যুৎ মন্ত্রী হয় হয় হাই 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 বিদ্যুৎ মন্ত্রী হয় হয় হাই 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 সরকার হুঁশিয়ার 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 সরকার হুঁশিয়ার 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 আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়া চহৰৰ মাজমজিয়াৰে যি বিদ্যুৎ স্মাৰ্ট মিটাৰৰ নামত যি অতিসজ্জা তাৰ লগে লগে বিদ্যুতৰ মাচুল যি মানে যি মূল্য বৃদ্ধি তাৰ লগে লগে যি বিদ্যুতৰ অভাৱনীয় যি তেওঁলোকৰ বিদ্যুৎ যিটো মানে কটাৰ যিটো মানে ব্যৱস্থা তাৰ আমি তীব্ৰ বিৰোধিতা কৰি আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। সহযাত্ৰা আমি উলিয়াইছোঁ APDCL বিদ্যুৎ বিভাগৰ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ স্মাৰ্ট মিটাৰৰ নামত যি ডকাইতি আৰম্ভ কৰিছে বিদ্যুৎ বিভাগে অতি শীঘ্ৰে ইয়াত ৰোধ কৰিব লাগে আৰু জনসাধাৰণক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। অতি শীঘ্ৰে যদি ইয়াৰ পৰিত্ৰাণ ব্যৱস্থা নকৰে সদৌ অসম ছাত্ৰ সন্থাই নীৰৱে বহি নাথাকে। কাৰণ স্মাৰ্ট মিটাৰৰ নামত বা জনসাধাৰণক যি ধৰণৰ তেওঁলোকে অতিসজ্জা সৃষ্টি কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে জনসাধাৰণৰ নামত তেওঁলোকে যি নিৰ্বাচনৰ আগত কৈছিলে যে মূল্যবৃদ্ধি তেওঁলোকে ৰোধ কৰিব, এইখন চৰকাৰ সম্পূৰ্ণৰূপে বিফল চৰকাৰ, সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰ আৰু মিছলীয়া চৰকাৰ, প্ৰতাৰক চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ এনেকুৱা ধৰণৰ হেথকাৰী সিদ্ধান্তক আমি ধিক্কাৰ জনাইছোঁ। কিছুদিন পূৰ্বে আমি এটা সংবাদ মাধ্যমৰ যোগে গম পাইছোঁ যে স্মাৰ্ট মিটাৰৰ যিটো স্মাৰ্ট মিটাৰৰ সংযোগটো কেৱল মাত্ৰ কোম্পানী আৰু তেওঁলোকে চৰকাৰী খণ্ডৰ বা বেচৰকাৰী খণ্ডৰ কোম্পানীসমূহতে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু কেৱল মাত্ৰ মুনাফাৰ স্বাৰ্থত, কেৱল মাত্ৰ কমিশ্যনৰ স্বাৰ্থত তেওঁলোকে ডাঙৰ কিছুমান দালালবিলাকক, ডাঙৰ ঠিকাদাৰবিলাকক তেওঁলোকে মানে কৰাৰ কাৰণে, তেওঁলোকে খোজ কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্মাৰ্ট মিটাৰ ঘৰে ঘৰে তেওঁলোকে আঁৰাই দিছে। যিখন ঘৰত যিটো পৰিয়ালত এটা সময়ত যোৱাটো মাহত তাৰে আগৰ মাহত 100 টকা 200 টকালৈ বিলাইছিলে, সেইটো পৰিয়ালত এতিয়া 800 টকালৈ বিলাহে। এইটো জনসাধাৰণৰ ওপৰত একেবাৰে মাধমাৰ হৈছে। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যেতিয়ালৈকে স্মাৰ্ট মিটাৰৰ যিটো কাৰবাৰ, বিদ্যুৎ বিভাগৰ যিটো এনেকুৱা হঠকাৰী সিদ্ধান্ত তেওঁলোকে বাতিল নকৰে সেই পৰ্যন্ত আমাৰ আন্দোলন অব্যাহত থাকিব। আগলৈ মুখ্যমন্ত্ৰীগৰাকী ৰাতি সপোনত দেখা কথাটো তেওঁলোকে পিছদিনাখন তেওঁলোক ক'ব বিচাৰিছে। আৰু যিটো বিদ্যুৎ বিভাগৰ যিগৰাকী মন্ত্ৰী নন্দিতা গড়লুচা বাইদেউগৰাকী, তেখেতক আমি ধিক্কাৰ জনাইছোঁ। কেৱল মাত্ৰ নামমাত্ৰ গাড়ীত বহি থাকিলে নহ'ব, তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ খোলক। মুখ্যমন্ত্ৰীগৰাকী মুখৰ ফালে চাই থাকিলে নহ'ব, তেওঁ যে বিভাগটোৰ দায়িত্বত আছে, কেৱল পুতলা হৈ থাকিলে নহ'বতো। আচলতে আজিৰ তাৰিখত কেবিনেটখনৰ মেক্সিমাম মন্ত্ৰী বিভাগ তেওঁলোকে কেৱল মাত্ৰ পুতলাৰ নামত ৰাখি থৈছে। কেৱল মুখ্যমন্ত্ৰীৰ ইচ্ছাৰাত, মুখ্যমন্ত্ৰীৰ হাতোৰা হিচাপে কাম কৰি আছে। আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা ধৰণৰ আচলতে বিভাগীয় যিবিলাক মন্ত্ৰী তেওঁলোকে পদত্যাগ কৰিব লাগে। যেতিয়ালৈকে পদত্যাগ নকৰে বা এনেকুৱা ধৰণৰ নামমাত্ৰ কাই থাকিলে নহ'ব, কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ।